Hello students, আজিৰ ভিডিঅ'টোত আমি ক্লাছ 9 জেনেৰেল মেথছৰ বহুপদ চেপ্টাৰটোৰ অনুশীলনী 2.4 5 নম্বৰৰ প্ৰশ্নটোৰ পৰা আলোচনা কৰিম। 5 নম্বৰটো আছে আমাৰ উৎপাদক বিশ্লেষণ কৰা। এতিয়া আগৰ ভিডিঅ'টোত আমি 4 নম্বৰৰ উৎপাদক বিশ্লেষণ কৰাটো কৰিছিলো, সেইটো আমাৰ দ্বিঘাত বহুপদ আছিল। ইয়াত আমাৰ ত্ৰিঘাত আছে, মানে হাইয়েষ্ট পাৱাৰটো আমাৰ 3 আছে। গতিকে ত্ৰিঘাত হলে আমি কেনেদৰে উৎপাদক বিশ্লেষণ কৰে সেই বিষয়ে আমি আলোচনা কৰিম। 5 নম্বৰৰ একটো আছে আমাৰ x³ - 2x² - x + 2। এতিয়া এইটো আমি p of x বুলি ধৰি লম। let p of x equal to x³ - 2x² - x + 2। এতিয়া আমি x ৰ মান 1 - 1 এনেকৈ বহাই চাম, ক'ত 0 হ'ব সেইটো চাম। অৰ্থাৎ p of আমি 1 x ৰ মান যদি 1 বহাই চাও কিমান হ'ব? 1³ - 2 * 1² - 1 + 2। 1³ মানে 1, 1² মানে 1 হ'ব, আৰু 1 * 2 মানে 2 - 1 + 2। 1 - 1 কটা গ'ল, -2 + 2 কটা গ'ল, আমি 0 পালো। তাৰ মানে কি হ'ব? 0 যদি হয়, 1 ত 0 হৈছে, মানে x - 1 টো কি হ'ব? p x ৰ উৎপাদক হ'ব। x - 1 p of x ৰ এটা উৎপাদক। ইয়াত কিন্তু তিনিটা শূন্য ওলাব, কাৰণ x³ হৈ আছে যিহেতু, অৰ্থাৎ x ৰ তিনিটা শূন্য থাকিব। আমি এটা পালো, x - 1 টো পালো, আৰু দুটা উলিয়াব লাগিব। এতিয়া আমি কি কৰিম? x - 1ৰে এইখিনিক আমি হৰণ কৰিম। x - 1ৰে হৰণ কৰিব লাগিব x³ - 2x² - x + 2। এইখিনিক আমি x - 1ৰে হৰণ কৰিম। ইয়াত x আছে, ইয়াত x³ আছে, মানে ইয়াত যদি আমি x² দিওঁ, x * x² মানে কিমান হ'ব? x³ হ'ব। আকৌ -1 * x², তাৰমানে -1 * x² মানে x² হ'ব। এতিয়া বিয়োগ কৰা, এইটোৰ পৰা এইটো বিয়োগ কৰিলে 0। x * x² মানে x³ হ'ব, -1 * x² মানে -x² হ'ব, আৰু এইটো বিয়োগ কৰিলে তোমাৰ 0 হ'ব। আৰু ইয়াত আছে তোমাৰ -2x², আৰু তলৰ চিনটো কি হৈ যায়? সলনি হৈ যায়, মানে মাইনাছ থাকিলে প্লাছ, প্লাছ থাকিলে মাইনাছ। তলত মাইনাছ আছে, গতিকে প্লাছ হৈ যাব। -2x² + x², -2x² + x² মানে -x² হ'ব। অৰ্থাৎ এইটো তোমাৰ -x² হ'ল, -x + 2, এইটো নমাই দিয়া। এতিয়া মাইনাছে প্লাছে মাইনাছ, তাৰমানে ইয়াত প্লাছ আছেতো, প্লাছে মাইনাছে মাইনাছ হ'ব। আৰু ইয়াত x আছে, ইয়াত x² আছে, x * x মানে তোমাৰ x² হ'ব, আৰু মাইনাছে প্লাছ হ'ব, 1 * x মানে x। এতিয়া বিয়োগ কৰিলে, এইটো বিয়োগ কৰিলে 0, ইয়াত তোমাৰ -x আছে, আৰু তলৰ +x টো -x হৈ যাব, অৰ্থাৎ -x - x, তাৰমানে -2x হৈ যাব। -2x, এইটো প্লাছ আছে, +2, প্লাছে মাইনাছে মাইনাছ হৈ যাব। ইয়াত x আছে, ইয়াত x আছে, গতিকে আমাৰ x টো দিব নালাগে, ইয়াত 2 দিলে হৈ যাব, মানে x * 2 মানে 2x হৈ যাব, আৰু মাইনাছে মাইনাছে প্লাছ 1 * 2 মানে 2। এইটো হৰণটো হৈ গ'ল। মানে এইখিনি মানে কিমান পালো এতিয়া? এইখিনি মানে এইটো পূৰণ এইটো হৈ আছে। এটাতে আমাৰ x³ - 2x² - x + 2 ইকুৱেল টু x - 1ৰ লগত আমাৰ এইখিনি, মানে এতিয়া x - 1 আৰু এইটো পূৰণ হৈ যাব। x - 1 হ'ল ইনটু x² - x - 2। এতিয়া তোমাৰ এইটো পালা x - 1। এতিয়া এইখিনি আমি উৎপাদক বিশ্লেষণ কৰাটো শিকিছিলো। ইয়াৰ আগত 1 আছে, ইয়াৰ আগত আছে তোমাৰ, মানে x² হওক 1, x ৰ হওক -1, আৰু ধ্ৰুৱক পদটো আছে -2, মানে 1 * 2 কৰিলে কিমান পাবা? 2 হ'ব। আকৌ বিয়োগ, এইটো চিন আছে বিয়োগ, গতিকে বিয়োগ কৰোতে 1 পাব লাগিব, আৰু পূৰণ কৰোতে 2 পাবা। 2 আৰু 1 হ'ব, কাৰণ 2 - 1 মানে 1, আকৌ 2 × 2, এইটোৱে পাই যাব, মানে x² - 2 - 1 x, তাৰমানে 2 ৰ পৰা 1 বিয়োগ কৰিলে 1 পাবাতো, আৰু -2। আৰু এইখিনি যেতিয়া তোমালোকে অংকবিলাক প্ৰেক্টিচ কৰিবা, এইটো লাইন নিলিখিলেও হৈ যাব। এতিয়া তোমাৰ এইটো হৈ গ'ল x - 1
এটো হল তোমাৰ x স্কয়ার মাইনাস 2 into x মানে 2x হৈ যাব আৰু মাইনাসে প্লাস 1 into x মানে x 1 টো আৰু লিখিব না লাগে minus 2 এতিয়া ইয়াতে হল তোমাৰ x minus 1 ইয়াত দুটা x আছে ইয়াত এটা x এখিনি আমাৰ আগৰ নিচিনা 4 নম্বৰ প্ৰশ্নটোত আমি জেনেৰেটৰ উৎপাদক বিশ্লেষণ কৰিছিলো ঠিক একে নিচিনাকৈ কৰিম আমি ইয়াত দুটা x আছে ইয়াত এটা x আছে এটা x আমি কমন ললো কমন ললে দুটা x ৰ পৰা এটা আনিলো এটা থাকি গল minus x2 কমন লৈছো আৰু থাকি গল তোমাৰ 2 এটা x into x মানে x স্কয়ার হৈ যাব x into 2 মানে 2x হৈ যাব আৰু এটুকে আকৌ আমি ইয়াতে লিখি লম x minus 2 এটো চিন আছে প্লাস গতিকে ইয়াত প্লাস দিলো ইয়াত কি দিব লাগিব ইয়াৰ আগত 1 আছে গতিকে 1 into x মানে x হৈ যাব প্লাস এ মাইনাস 1 into 2 মানে 2 হৈ যাব এতিয়া তোমাৰ এটো হ'ব x minus 1 আৰু এই দুটাৰ পৰা এটা হ'ব x minus 2 আৰু তোমাৰ এটো x plus 1 এটাকে আমাৰ x cube minus 2x square minus x plus 2 equal to ইয়াত মাত্ৰা যেহেতু 3 হৈছে তিনিটা উৎপাদক ওলাব ইয়াত এটো আমাৰ 5 নম্বৰ একটো হৈ গল এতিয়া দুই নম্বৰটো আছে আমাৰ x cube minus 3x square minus 9x minus 5 এটো আমি px বুলি ধৰি লম let p of x equal to x cube minus 3x square minus 9x minus 5 এটা x ৰ কি মানৰ কাৰণে এটো আমি 0 পাম এটা 1 ত 0 হ'ব লাগিব আৰু 1 ত 0 নহব কাৰণ এটো তোমাৰ 1 ত 0 নহব কাৰণ 1 কি হলে তোমাৰ 1 আৰু এটো 1 minus 3 minus 9 minus 5 কেনেকৈ 0 হ'ব এটো 0 নহব গতিকে আমি -1 বহাই চাও p of -1 1 বহাই চাব পাৰা 1 ত 0 নপোৱা তোমালোকে -1 cube minus 3 into minus 1 square minus 9 into minus 1 minus 5 এতিয়া -1 cube আছে মানে মাইনাসৰ ওপৰত অযুগ্ম সংখ্যা থাকিলে চিনটো মাইনাসে হ'ব তা 1 তিনিটা পূৰণ কৰিলে 1 এটো -3 লিখা -1 স্কয়ার মাইনাসৰ ওপৰত যুগ্ম সংখ্যা মানে চিনটো প্লাস চিনটো আমি নিদিও আৰু 1 দুটা মানে 1 হ'ব আৰু মাইনাসে প্লাস 9 into 1 মানে 9 minus 5 এতিয়া তোমাৰ 3 into 1 মানে 3 হ'ব অৰ্থাৎ এটো -3 -1 -5 হৈ গল 5 এ 3 8 8 এ 9 হ'ব -9 plus 9 equal to আমি 0 পালো 0 পালো মানে কি হ'ব এটো উৎপাদক হ'ব অৰ্থাৎ -1 ত 0 পাইছো তাৰ মানে x plus 1 মানে প্লাস ত 0 হলে x minus 1 টো উৎপাদক হ'ব আৰু মাইনাস ত 0 হৈছে নহয় এটা হলে x plus 1 হ'ব কাৰণ আমাৰ x plus 1 equal to কিমান হ'ব x plus 1 equal to 0 হলে x equal to -1 পাম অৰ্থাৎ -1 ত আমি 0 পাইছো মানে x plus 1 টো উৎপাদক হ'ব এটাকে x plus 1 p of x or এটা উৎপাদক এতিয়া আমি হৰণ কৰিম x cube minus 3x square minus 9x minus 5 ইয়াক আমি x plus 1 ৰে হৰণ কৰিব লাগিব ইয়াত x আছে ইয়াত x cube আছে ইয়াত আমি x square দিব লাগিব x into x square মানে x cube হৈ যাব plus 1 into x square মানে x square মানে plus হৈ যাব 1 into x square মানে x square এটো তোমাৰ বিয়োগ কৰিলে 0 হ'ব ইয়াত তোমাৰ -3 আছে -3x square আৰু এটো প্লাস চিনটো মাইনাস হৈ যাব -x square -3x square -x square -3 -1 মানে -4x square হৈ যাব এটো তোমাৰ -4 হৈ যাব আৰু এটো নমাই দিয়া -9x -5 এটা প্লাস আছে আৰু ইয়াত মাইনাস আছে মানে প্লাস মাইনাসে প্লাসে মাইনাস এনেকৈ ভাবিব পাৰা তা প্লাসে মাইনাসে মাইনাস ইয়াত x আছে ইয়াত x স্কয়ার আছে আৰু লগত 4 আছে মানে x অৰ্থাৎ ইয়াত 1 আছে তো 1 into 4 মানে 4 পাবা ইয়াত x আছে ইয়াত x স্কয়ার আছে আৰু এটা x দিব লাগিব তেতিয়াহে তোমাৰ x into 4x মানে 4x হৈ যাব আৰু প্লাসে মাইনাসে মাইনাস 1 into 4x মানে 4x এটা বিয়োগ কৰা এটো পৰা এটো বিয়োগ কৰিলে 0 হ'ব আৰু -9x এটো তোমাৰ কি হৈ যাব প্লাস হৈ যাব -9 plus 4 -9 plus 4 হলে তোমাৰ -5 মানে -5x হৈ যাব আৰু এটো -5 এটো নামি আহিব
এতিয়া মাইনাস এ প্লাস এ মাইনাস ইয়াত x আছে ইয়াতো x আছে মানে 5 দিলে হৈ যাব তোমাৰ x into 5 মানে 5x হৈ যাব আৰু প্লাস এ মাইনাস অৰ্থাৎ আমি এইটো পালো মানে এইখিনি ইকুৱেল টু আমাৰ এইটোৰ লগত এইটো পূৰণ হৈ যাব x plus 1 whole into x square minus 4x minus 5 পাম আমি এতিয়া এইখিনি আকৌ আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব এটো তোমালোকে আগত যেটো 4 নম্বৰ অংকটোত উৎপাদক বিশ্লেষণ কৰিছিলা একে নিচিনাকৈ আমি কৰিম এটো আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব ইয়াৰ আগত আছে 1 এটোত আছে তোমাৰ 5 মানে 1 into 5 মানে 5 আৰু এটো চিন আছে তোমাৰ মাইনাস গতিকে বিয়োগ কৰোতে পাব লাগিব 4 5 আৰু একে হ'ব 5 ৰ পৰা 1 বিয়োগ কৰিলে 4 পাবা আৰু 5 এগুণে 5 পাবা অৰ্থাৎ এটো আমি x square minus 5 minus 1x minus 5 এনেকৈ লিখো এটো তোমাৰ x square হ'ব minus 5 into x মানে 5x minus 7 আছে plus 1 into x মানে x minus 5 এতিয়া ইয়াত দুটা x আছে ইয়াত এটা x আছে এটা কমন লোৱা তেতিয়া হলে দুটাৰ পৰা এটা আনিছো এটা থাকিল minus x টো কমন আনিছো আৰু 5 থাকি গল x into x মানে x square plus a minus a minus x into 5 মানে 5x এটো পালো এটুকে আকৌ ইয়াত লিখি ললা ইয়াৰ আগত প্লাস চিন আছে প্লাস দিয়া x into 1 মানে x আৰু 1 into 5 মানে 5 এটো মিলি গৈছে তোমাৰ ইয়াত থাকিব তোমাৰ x minus 5 x plus 1 ইয়াতকে x cube minus 3x square minus 9x minus 5 equal to কিমান পালা x plus 1 পালা আৰু এইখিনি কিমান পালা x minus 5 whole into x plus 1